বা এনেকৈ ভিতৰত কিয় সোমাই আছ? ভাগিনজনে দেখোন কেকো কাটিলে। আমি কেক কটালৈ দেখোন ওলাই নগ'লোঁ। আমি দেখি এনেকৈ ভিতৰত সোমাই থাকিবলৈ আহিলোঁ নেকি ইয়ালৈ? ভাইটিও কেক কটা জেগাত চব ধনী ধনী মানুহ আছে, আমাৰ নিচিনা দুখীয়া মানুহ নাই নহয়। সেইকাৰণে নগ'লোঁ। আকৌ পটককৈ কোনোবাই কিবা এষাৰ কৈ দিব, মনটোৱে বেয়া লাগিব। সেইকাৰণে ওলাই নগ'লোঁ। বা সেইটো কেনেকুৱা কথা? আমি দুখীয়া হ'লোঁ বুলি কি আমি মানুহ নহয় নেকি? আমি ইমান দূৰৰ পৰা ভাগিনজনী বাৰ্থডে বুলি আহিছোঁ, ঘৰ চৰ তলা মাৰি পেলাই। ইয়াত আকৌ যদি ভাগিনে কেক কটাটোৱে আমি দেখি নাপালোঁ, আমিনো কি কৰিবলৈ আহিলোঁ? আমি এনেকৈ ভিতৰতে সোমাই থাকিম নেকি? হ'ব দে ভাইটি, কেক কটাতনো কি চাবি আৰু, কেকহে। হ'ব দেচোন, সিহঁতি আচলতে বহুত ষ্টেণ্ডাৰ্ড মানুহ, আৰু বহুত ষ্টেণ্ডাৰ্ড মানুহক সিহঁতি বাৰ্থডেলৈ মাতিছে। সেইকাৰণে আমাৰ নিচিনা গাঁৱলীয়া দুখীয়া মানুহবোৰৰ তাত কোনো স্থান নাই ভাইটি। সেইকাৰণে ভিতৰতে সোমাই থাকিলোঁ। হ'ব দে, ভিতৰতে থাকচোন, একো নহয় নহয়। বা তই এনেকৈ কিয় কৈছ? তোক তোক কোনোবাই কিবা ক'লে নেকি? হেই নাই নাই, কোনেনো কি ক'ব? নহয়, মই নিজেহে চিন্তা কৰি পেলাই কৈছোঁ। মানে অথনি বাৰ লগত চাহ খাবলৈ যাওঁতে দেখিলোঁ মানুহবোৰ বহুত ষ্টেণ্ডাৰ্ডকৈ আহিছে। সেইকাৰণেহে আচলতে মই মানে ওলাই যাবলৈকে বেয়া পালোঁ, আৰু তোকো ওলাই যাব নিদিলোঁ সেইকাৰণে। মাহী, মামা, তোমালোকে যে এনেকৈ ভিতৰত সোমাই থাকিলা, কেক কটাৰ সময়ত কিয় নগ'লা? অঁ চোৱাচোন মাইনা, মাহী যে নিজে নগ'লে মোকো যাবলৈ নিদিলে পাই। মাহী, কি হ'লনো? তুমি কিয় নগ'লা কোৱাচোন? আৰু তুমি বাৰু নগ'লা, মামাকো নপঠিয়ালা যে? নহয় অ' মাইনা, আচলতে বহুত দূৰৰ পৰা বাছত অহা যে মূৰটো বৰ বিষাই আছিলেও, আৰু মই সেইকাৰণে বিচনাত অকণ মানে পৰি দিলোঁ, আৰু তাকো সেইকাৰণে মোৰ ওচৰতে বহাই থৈ দিলোঁ আৰু। হ'ব দিয়া মাইনা, একো নহয়। কেকটো ধুনীয়াকৈ তুমি কাটিলানে? অঁ কাটিলোঁ মাহী, কিন্তু তুমি আৰু মামা থাকিব লাগিছিলে। মাক মই সুধিলোঁ তোমালোকৰ কথা, মাও ক'লে বোলে সেই ভিতৰতে শুই আছে বুলি ক'লে। সেইকাৰণে মই মানে মাতিবলৈ নাহিলোঁ আৰু। এবাৰমান আহিম বুলি ভাবিছিলোঁ, তাৰপৰা মায়ে ক'লে যে বোলে উঠাব নালাগে, মাহী শুই আছে। সেইকাৰণে মই নাহিলোঁ। পিছে মাইনা, তুমি আমি দিয়া গিফ্টটো পালানে? অঁ পালোঁ মামা, ফ্ৰকটো বৰ ধুনীয়া লাগিছে, আৰু জোতাযোৰ মোৰ বহুত পচন্দ হৈছে। তুমি পিন্ধিবা দেই মাইনা, আমি আৰু দুখীয়া মানুহ নহয়, তোমালোকৰ নিচিনাকৈ ইমান দামী দামী বস্তু আনিব নোৱাৰোঁ। মামাই ট্ৰেক্টৰ চলাই যিকেইটকা পইচা পাইছিলে, সেইকেইটকাকৈ সাঁচি পেলাই তোমালৈ ফ্ৰকটো আৰু জোতাযোৰ আনিছোঁ। তুমি কিন্তু পিন্ধিবা দেই মাইনা, সাঁচি নথবা আকৌ। পিন্ধিম অঁ মাহী, কিয়নো নিপিন্ধিম বাৰু। আৰু তোমালোকে দিয়া ফ্ৰকটো মোৰ সঁচাকৈ বহুত ভাল লাগিছে, আৰু জোতাযোৰ বহুত ভাল লাগিছে। মই পিন্ধিম মাহী, মই বেলেগ কাকোৱে নিদিওঁ, আৰু মই সাঁচিও নথওঁ। মই পিন্ধিম, তুমি চিন্তা নকৰিবা। পিছে মাইনা, পাপা আৰু মায়ে তোমাক কি দিলে? অঁ পাপাই মোক এই ফ্ৰকটো দিলে, আৰু মায়ে জোতাযোৰ দিছে। ৱাও, সঁচাকৈ বহুত ধুনীয়া লাগিছে পাই। তোমাক একেবাৰে গোটেইজনী পুতলাজনীৰ নিচিনাই লাগিছে আৰু। পিছে মাইনা, পাপা আৰু বাৰু মাটোৰ কথা ক'লা, আইতাই কি দিলে তোমাক? অঁ আইতাই কিবা বোলে সোণৰ চেইনডাল বনাই থৈছে বুলি শুনিছোঁহে, কিন্তু এতিয়ালৈকে মোৰ হাতত দিয়াই নাই। ৱাও, আইতাই তোমাক সোণৰ চেইন দিব নেকি? জানো পাই, দিয়ে নে নিদিয়ে, কিন্তু শুনিছোঁ বাৰু মোলৈকে বনাই আনিছে বুলি। এতিয়ালৈকে দেখোন দিয়াই নাই, আৰু কেক কটা সময়তো দেখোন নিদিলে। কেক কটাৰ সময়ত বহুত হেম গেম যে, সেইটো কাৰণে নিদিলে চাগে। ৰ'বা, এতিয়া দিব চাগে তোমাক। পিছে মাইনা, তোমাৰ লগৰীয়াবোৰ নাই অহা নেকি? আহিছে মাহী, সিহঁতি আহিছে। আচলতে তোমালোকে বাহিৰলৈ ওলাই নাহিলে যে, তোমালোকক চিনাকি কৰাই দিবলৈকে নহ'লে। আহা নহ'লে, সিহঁতৰ লগত চিনাকি হৈ ল'বা। নাই নালাগে দিয়া মাইনা, মানে এতিয়া ওলাই যাবলৈ একেবাৰে মন যোৱা নাই অ'। মূৰটো বৰ বিষাই আছে মোৰ, লাহেকৈ যাম বাৰু। ঠিক আছে দিয়া তেনে মাহী, তোমালোকে ৰেষ্ট কৰা, মই বাহিৰলৈ যাওঁ দেই। মই সেই কেকটো কাটি লগাই লওক, তোমালোকৰ ওচৰলৈ আহিছোঁ। বোলো কি হ'ল আকৌ ওলাই নাহিলা, সেইকাৰণে আহিছিলোঁ চাবলৈ। পিছে তুমি তেতিয়া অকণমান ৰেষ্ট লোৱা, মই ওলাই যাওঁ। অঁ ঠিক আছে, যোৱা। বা তই তাক কিয় মিছা কথা ক'লি তোৰ মাথা বিষ হৈ আছে বুলি? তইতো ঠিকেই আছ দেখোন। এইবোৰ বহুত কথা ভাইটি, তই এতিয়া মনে মনে থাক। মই যিটো কৈছোঁ তই সেইটোৱে শুনিবি মুঠতে। হ'ব দে, আৰু কিনো হ'ল তইহে গম পাবি। কেক কাটোতে ইমান হুৰাহুৰি হ'ল নহয়, চেইনডাল নিবলৈকে নাপালোঁ। এতিয়া যাওঁ, সোনকালে নি পেলাই তাইৰ ডিঙিত পিন্ধাই দিওঁগৈ, তেতিয়াহে মোৰ লগৰবোৰে গম পাব আকৌ। ৱাও, বুলিব আইতাকে সোণৰ চেইন দিছে। যাওঁ, ল'ৰালৈকে লৈ পেলাই মানুহখিনি থাকোঁতে পিন্ধাই দিওঁগৈ তাইক। অঁ চেইনডাল আকৌ কি হ'ল? মই দেখোন ইয়াতে থৈছিলোঁ। কেনেবাকৈ আকৌ তলে পৰিলে নেকি আকৌ? নাইতো, ক'তো নাই দেখোন। কি হ'ল বাৰু চেইনডাল? ঐ বোৱাৰী, কি হ'ল মা? আপুনি ইমানকৈ কিয় চিঞৰি আছে? বোৱাৰী, বহুত ডাঙৰ কথা হ'ল। কি হ'ল মা, কওকচোন। মাজনীলৈ আনি থোৱা চেইনডাল গডৰেজৰ পৰা নাইকিয়া হ'ল মোৰ। কি? এইবোৰ আপুনি কি কৈছে? অঁ বোৱাৰী, মই বোলো কেক কটাৰ সময়ত ইমান হুৰাহুৰি হ'ল, সেইটো কাৰণে বোলো সেই চেইনডাল এতিয়াই পিন্ধাই দিওঁগৈ। সেই বুলি নিবলৈ আহিছিলোঁ, চেইনডাল দেখোন গডৰেজত নাই মোৰ। গডৰেজত নাই যদি কি হ'ল আকৌ? গডৰেজত থকা বস্তুটো আকৌ কেনি যাব?
চেইনডালৰ কথাটো বেলেগ কোনো গম নাপায়, অকল তই আৰু মইহে গম পাওঁ। আৰু মাজনী জানো গম পায় চেইনডালৰ কথা? নাপায়, তাই গম নাপায়। আৰু তাই গম পালেও গডৰেজ খুলি তাই কেতিয়াও বস্তু নিনিয়ে। আৰু তাইনো কিয় নিব? তাই দেখোন লগৰ ছোৱালীবোৰৰ লগত বা বেলেগ বেলেগ কাৰোবাৰ লগতে তাই দেখোন ব্যস্ত হৈ আছে। তাইনো কেনেকৈ নিব? তেতিয়াহ'লে কেনেকৈ নাইকিয়া হ'ল মোৰ চেইনডাল? ঠিক কটা সময়ততো আমি সকলোবোৰে আছিলোঁ। কোনে কেনেকৈ নিবনো? তাক মুঠত দেখোন মই ইফাল সিফাল কৰি আছোঁ, মই কাকো ভিতৰত অহা দেখাই নাই। তাকেইতো, গডৰেজৰ ভিতৰত থকা বস্তুটো নাইকিয়া কেনেকৈ হ'ব আকৌ? মই এতিয়াহে এটা কথা ধৰিব পাৰিছোঁ, আমিতো কেক কটা সময়ততো সকলোবোৰে আছিলোঁ। অকল তাত নাছিলে তোৰ ভাইৰ আৰু তোৰ ভনীয়াৰ। চেইনডাল বেলেগে নিয়া নাই, সিহঁতিয়ে নিছে। আমি চাগে কেক কটাত যেতিয়া ব্যস্ত হৈ আছিলোঁ, সেইটো চেক বুজি সিহঁতি মানে গোটেই ঘৰটো তালাচে চলালে। মা, আপুনি এইবোৰ কি কথা কৈছে বাৰু? মোৰ ভাইটি আৰু মোৰ ভণ্টি চোৰ নহয়, আপুনি সিহঁতক চোৰ নহজাব। কেক কটাৰ সময়ত আপুনি বাহিৰ ওলাই আহিবলৈ দিয়া নাছিলে, সেইটো কাৰণে সিহঁতি মোৰ ৰুমতে দুয়োটা শুই বহি থাকিলে। আৰু এতিয়া আপুনি মাজনী লনা চেইনডাল হেৰাওঁতে ভাইটি আৰু ভণ্টিক ধৰিছে যে? অঁ, আমি দুখীয়া, সেইটো মই মানিছোঁ, কিন্তু এনেকৈ আমি কাৰো বস্তু চুৰ কৰিবলৈ খোৱা নাই। সেইটো গুণ মোৰ গাতো নাই আৰু মোৰ ভাইটি আৰু ভণ্টিৰ গাতো নাই। মা, আপুনি সিহঁতক এনেই ধৰিছে। চুপ থাক তই, এটা কথাও নকবি। তোৰ ভাই আৰু ভনীয়ৰ চৰিত্ৰ যেনেকৈ গেলা হ'ব মই কেতিয়াও ভবা নাছিলোঁ। সিহঁতক মানে সেই কেক কটা সময়ত আহিব নিদিলোঁ যে, সেইকাৰণে চেক বুজি সেইডাল চেইনডাল সিহঁতি মানে লুকুৱাই থৈছে। আৰু সিহঁতি ভাবিছে আমি কোনেও গম নাপাম, ইমান বুৰ্বক বুলি ভাবিছে আমাক। ক'ত আছে সিহঁতি? মা, আপোনাক মই হাতযোৰ কৰি কৈছোঁ মা, সিহঁতক আপুনি চুৰ নহয় যাব, সিহঁতি চুৰ নহয়। মাজনী ল'ৰা চেইনডাল সিহঁতি কেলৈ বাৰু ল'ব কওকচোন আপুনি? মা, আপুনি সিহঁতক সেইবোৰ দুখ নিদিব, সিহঁতি বহুত কষ্ট পাব মা। আৰু আপুনি অহাৰ লগে লগে যিবোৰহে কথা ক'লে, সেইবোৰ দুখতে তাই ওলাই নাহিলে বাহিৰলৈ। আৰু এতিয়া যদি আপুনি চুৰ ধৰেগৈ, সেই তাই বহুত কষ্ট পাব মা, বহুত কষ্ট পাব। আপুনি তাইক চুৰ নধৰিব। চোৰক মই চোৰেই ক'ম, তই ইয়াৰ ওপৰত একো মাত নামাতিবি, একদম মনে মনে থাক। এতিয়াই মই ঠিকছে দি আছোঁ সিহঁতক। চালা মোৰ ঘৰলৈ ফুৰিবলৈ আহিছে, মোৰ ঘৰতে খাব, আকৌ মোৰ ঘৰৰ বস্তুৱে চুৰ কৰিছে, আকৌ চুৰ কৰিছে নিজৰ ভাগিনীয়েকলৈ অনা সোণৰ চেইনডাল চুৰ কৰিছে। সিহঁতক মই এতিয়াই দি আছোঁ ৰচোন, মানুহৰ আগত আনি পেলাই কেনেকৈ লাজ দিম তই চাই থাক। মা, আপুনি সেনেকুৱা নকৰিব মা, সেনেকুৱা নকৰিব, সিহঁতি বহুত দুখ পাব মা। সিহঁতি চুৰ নহয় মা, চুৰ নহয়, আপুনি সিহঁতক এনেই দুখ নিদিব। মই কৈছোঁ নহয়, তই মুখেৰে এষাৰ মাত নামাতিবি। মা, শুনকচোন মা। হে ভগৱান, কি কৰোঁ মই, কি কৰোঁ বাৰু? ভাইটি আৰু ভণ্টিক এতিয়া মানুহৰ আগতে এইবোৰ কথা ক'লে সিহঁতে বহুত দুখ পাব, বহুত লাজ পাব। মই কি কৰিম বাৰু এতিয়া? খুৰীদেউ, কি হ'লনো? আমাক যে সকলোকে চবকে এনেকৈ মাতি আনিলে ইয়ালৈ? অঁ, কি হ'লনো খুৰীদেউ? আৰু আপুনি ইমান খঙত একেবাৰে টিঙিৰি তোলা হৈ আছে যে? তোমালোকে এটা কথা সকলোৱে জানাই, আজি মোৰ একমাত্ৰ নাতিজনীৰ জন্মদিন, আৰু তাইক মই বাৰ্থডে গিফ্ট হিচাপে দিবলৈ আনিছিলোঁ এডাল সোণৰ চেইন। কিন্তু সেই সোণৰ চেইনডাল এতিয়া মোৰ লকাৰত নাই, মোৰ লকাৰৰ পৰা নাইকিয়া হৈছে। কি খুৰীদেউ, চেইনডাল নাইকিয়া হৈছে? আমি হ'লে আপোনাৰ ৰুমলৈ যোৱাই নাই দেই, আমাক আকৌ আপুনি এনেই নাভাবিব। মই জানো, তোমালোক কোনেও যোৱা নাই, গৈছে মাত্ৰ অকল দুটা প্ৰাণী, আৰু সেইকেইটা অইন কোনো নহয়, গাঁৱৰ পৰা অহা ভিখাৰী জাতকেইটা। মা, আপুনি এইবোৰ কি কথা কৈছে? অঁ মা, আপুনি এইবোৰ কি কথা কৈছে? চুপ, বেছি এক্টিং কৰি মোৰ আগত নেদেখাবি। মই সকলো গম পাইছোঁ, চেইনডাল নিয়া অইন কোনো বেলেগ মানুহ নহয়, সেইকেইটা তহঁত দুটাই হয়। কাৰণ কেক কটা সময়ত আমি সকলোৱে আছিলোঁ, তহঁতিয়ে নাছিলি। তহঁতি মানে সেইটো সময়ত গোটেই চাগে ঘৰটো উদং কৰি পেলাম বুলি ভাবিছিল ন? আপুনি এইবোৰ আমাৰ আগত কেনেকুৱা দুখ জাপি দিছে মা? ঐ, কাক মা বুলি মাতিছ? কাক মা বুলি মাতিছ? মই কোনো তোৰ মাৰে নহয়, বুজিছ? চালা চোৰ। মা, আপোনাক মই অচনি কৈছোঁ, আৰু এতিয়াও ক'ম, ইহঁতি চোৰ নহয়, ইহঁতক কিয় এনে চোৰ হৈ আছে মা? খুৰীদেউ, আপোনাৰ বোৱাৰীজনী যে ভায়েক আৰু ভনীয়ে কেনেকুৱা হ'ব কেতিয়া ভবা নাছিলোঁ পাই। সঁচাকৈ দেই, নিজৰ ভাগিনীয়েকলৈ দিয়া চেইনডাল বাৰ চুৰ কৰিব লাগেনে? চি সঁচাকৈ ভিখাৰী কিন্তু ইহঁতি। নিজৰ ওচৰতো চাগে এনেকুৱা চেইনটো নাই বাৰু, থকাটোতো বাৰু দূৰৰে কথা, দেখাই নাই চাগে সোণৰ চেইন এনেকুৱা বুলি। সেইকাৰণে ভাগিনীয়েকলৈ অনা চেইনডাল মানে একেবাৰে লোভ সামৰিব নোৱাৰি পেলাই চোৰেই কৰি পেলালে একেবাৰে। আপোনালোকে মনে মনে থাকক, আপোনালোকে একো নজনাকৈ এনেকৈ মোৰ ভাইটি আৰু ভণ্টিৰ ওপৰত দুখ জাপি নিদিব। কোনোবাই দেখিছিলে নেকি ইহঁতে চুৰ কৰা? আৰু মোৰ ভাইটি আৰু ভণ্টি কেতিয়াও চুৰ কৰিবই নোৱাৰে। আৰু চুৰ কিয় কৰিব বাৰু কওকচোন? নাখাই নবৈ দৰকাৰ হ'লে পেটত গামোচা মাৰি থাকিব, কিন্তু এনেকৈ চুৰ কৰি আজিলৈকে খাই পোৱা নাই। নিজৰ ভনী আৰু ভাইৰ ভাল হোৱা হ'লে আছে দেই, এতিয়া সেই চুৰ হওঁতে একেবাৰে ইমান প্ৰশংসা। সঁচাকৈ দেই, এইবোৰ যে মানুহ কেলৈ আহে নহয়, ঘৰত আৰু এইবোৰ দেখিলে আৰু বাইকৰ ঘৰত সেইটো কাৰণে চাগে আশা কৰিবলৈ আহিছিলে আৰু ভাগিনীয়েকৰ বাৰ্থডে বুলিব, কিবা কিবি বুলিব, সেই নিব পাৰিম নেকি ঘৰলৈ, সেইটো কাৰণেহে আহিছে চাগে দুইটা। দেখাত কিন্তু এনেকুৱা নালাগে দেই, ইমান ভদ্ৰ লাগে। চৰিত্ৰ ফালে চোৰ।
আপোনালোকে আমাৰ গাত এনেই দুখ জাপি নিদিব। আমি চুৰ নাই কৰা, আমি কিয় চুৰ কৰিম বাৰু? অঁ সঁচাকৈ আমি চুৰ কৰা নাই। আপোনালোকে আমাক এনেই চুৰ নহচাব। হয় আমি দুখীয়া, কিন্তু এনেকৈ চুৰ কৰি খোৱা নাই আজিলৈকে। তেতিয়াহ'লে চেইনডাল নিলে কোনে হা? কেক কটা সময়ত আমি সকলোবোৰ আছিলোঁ তাত, অকল তহঁতি নাছিলি? কেক কটা সময়ত কিন্তু ৰিয়া মোৰ ওচৰত নাছিলে আকৌ। তাই বাহিৰলৈ যাম বুলি কৈ বহুত দেৰি পিছতহে আহিছিলে। কেনেবাকৈ ৰিয়া নহয়তো, কাৰণ ৰেখা মমায়েক আৰু মাহীয়েক চোৰ নিচিনা লগাই নাই দেখোন। ইমান ভদ্ৰ মানুহকেইজন, তেওঁলোকক এনেই ধৰিছে। মেইন কামটো এইহে কৰিলে যেন লাগিছে মোৰ। কি হ'ল প্ৰিয়া? তই এনেকুৱা বুলি কি চাইছ? অঁ এইটোচোন মোৰ বেগ। ৰিয়া এইবোৰ কি? মোৰ বেগটো তোমাৰ ওচৰত কেনেকৈ আহিল? অ' আচল চোৰ মানে এইজনীহে। মোক মাফ কৰি দিয়ক আপোনালোকে। আইতা মোক মাফ কৰি দিয়ক। আচলতে ৰেখাই কৈছিলে আপুনি তাইক সোণৰ চেইনডাল গিফ্ট দিব বুলি বাৰ্থডেত। তেতিয়া মই একেবাৰে লোভ মোক সামৰিবই নোৱাৰিলোঁ। আচলতে আমি বহুত দুখীয়া ঘৰৰ ছোৱালী, সোণৰ চেইন জীৱনত পিন্ধিয়ে পোৱা নাই। সেইকাৰণে মই আচলতে মনে মনে চুৰ কৰি লৈছিলোঁ। মোক মাফ কৰি দিয়ক আইতা, মোক মাফ কৰি দিয়ক। চি তোমাক যে এনেকুৱা বুলি ভবা নাছিলোঁ পাই। তুমিনো ইমান চোৰ নে বাৰু? দেখাত দেখোন তোমাক চোৰ নিচিনা নালাগে। চি তোমাৰ কাৰণে ইহঁতক এনেই কথা শুনালে। মোক মাফ কৰি দিয়ক আপোনালোকে। আণ্টি মোক মাফ কৰি দিয়ক। আপুনি যদি পাৰে মোক মাফ কৰি দিয়ক আণ্টি। ৰিয়া, তই যিমান যি হ'লেও এইটো কাম কেতিয়াও কৰিব নালাগিছিলে। সঁচাকৈ তোৰ লগত আহি ময়ো আজি লাজতহে পৰিলোঁ। তোৰ লগত আৰু মই কোনোদিনে নাথাকোঁ। তোৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপে খতম কৰি দিম মই। মা, আপোনাক মই কিমানবাৰ কৈছিলোঁ যে মোৰ ভাইটি আৰু ভণ্টি চোৰ নহয়। আপোনালোকে সিহঁতক চোৰ নধৰিব। আমি দুখীয়া হ'লেও আমি এনেকৈ লোকৰ ঘৰত চোৰ ডকাইত কৰি নাখাওঁ। কিন্তু আপুনি মোৰ কথা একোৱেই নুশুনিলে। আমি যে দুখীয়া, সেইটো কাৰণে মোৰেই দুৰ্ভগীয়া ভণ্টি আৰু ভাইটিকে আপুনি চোৰ ধৰিলে। এতিয়া কি হ'ল? চোৰ দেখোন বেলেগহে হ'ল। হয় বোৱাৰী, আচলতে মই বহুত ডাঙৰ ভুল কৰি দিলোঁ। মই ধৰক দুখীয়া বুলি একেবাৰে মানুহ বুলি গণ্যই কৰা নাছিলোঁ। দুখীয়া সদায় দুখীয়া চকুৰে, ধনী সদায় ধনী চকুৰে চাইছিলোঁ মই। বোৱাৰী তোকো মই বহুত কথা শুনালোঁ, মোক মাফ কৰি দিবি। তোমালোকে মোক মাফ কৰি দিবা, পাৰা যদি মাফ কৰি দিবা। মই আজি এটা কথা গম পালোঁ, মানুহৰ চৰিত্ৰ কাপোৰ কানিত প্ৰকাশ নাপায়। কাপোৰ কানি পিন্ধা ধৰণৰ ওপৰত মানুহক কেতিয়াও জাজ কৰিব নালাগে, কেতিয়াও হাঁহিব নালাগে। মোক মাফ কৰি দিয়া তোমালোকে, মোক মাফ কৰি দিয়া। পাৰা যদি নিজৰ মা বুলি ভাবি মোক মাফ কৰি দিয়া। পাৰা যদি মোক মাফ কৰি দিবা। ময়ো খুৰীৰ লগতে লগ লাগি বহুতকেইটা কথাই ক'লোঁ। মই আচলতে বৰ ভুল কৰিছিলোঁ, বহুত ভুল কৰিছিলোঁ। মোক মাফ কৰি দিবা মোকো মাফ কৰি দিব পাৰে যদিও ময়ো বহুত কথা ক'লোঁ নজনাকৈয়ে। আচলতে নজনাকৈ কাকো দুখ জাপি দিব নালাগে মানুহে আচলতে। হ'ব দিয়ক, আমি কাকো বেয়া পোৱা নাই, কিন্তু মনটো বৰ বেয়া লাগিছে। বৰ বেয়া লাগিছে। ইমান হেঁপাহত ছোৱালীজনীৰ বাৰ্থডেলৈ আহিলোঁ। আহি পাই মায়ে আমাক বাহিৰলৈ ওলাই যাবলৈকে নিদিলে। বোলে আমাৰ ড্ৰেছ পোছাকত মায়ে লাজ পাব, আমাক গঞা বুলি মানুহে বোলে হাঁহিব, মাক বোলে পাত্তা নিদিয়া হ'ব বেলেগে আমাৰ লগত যদি ৰিলেশ্যনত দেখে। সেইকাৰণে আমাক ওলাই যাবলৈকে নিদিলে। আমি সেইবাবে ওলাই নগ'লোঁ। আৰু এতিয়া সোণৰ চেইনডাল হেৰাওঁতেও মায়ে আমাকেই ধৰিছে। আৰু নধৰিবনো কিয়? আমি যিহেতু দুখীয়া, আমিতো এইবোৰ দেখি পোৱা নাই নহয়, সেইটো কাৰণে আমাকে ধৰিছে। আৰু আচলতে এটা কথা কি জানে, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰ চৰিত্ৰ ইমান লেতেৰা নহয়। আত্মসন্মান আমাৰো আছে। আমি দুখীয়া বুলি কি আমাৰ আত্মসন্মান নাই নেকি? ইমান আশা কৰি বাইহুজনী ঘৰলৈ আহিছিলে ইমান বছৰৰ মূৰত। আহি যে ইয়াত এনেকুৱা অপমানিত হ'ম আপোনালোকৰ আগত মই কেতিয়াও ভবা নাছিলোঁ। আৰু আমি এখন ঘৰলৈ কেতিয়াও নাহোঁ, কোনোদিনেই নাহোঁ। সঁচাকৈ বহুত আশা কৰি আহিছিলোঁ আমি ভাগিনজনী বাৰ্থডে খাবলৈ, কিন্তু ইয়াৰ মানুহবোৰ যে ইমানে বেয়া, এনেকুৱা মনৰ বুলি কেতিয়াও ভবা নাছিলোঁ আমি দেই। তাতকৈ আমাৰ গাঁৱতে বহুত ধৰণৰ মানুহ আছে, কিন্তু আপোনালোকৰ নিচিনা মানুহ নাই। আপোনালোকৰ নিচিনা মানুহ এখন ঘৰত মই প্ৰথম দেখিলোঁ। আমাৰ গাঁৱত এবাৰ গৈ চাব, মানুহবোৰ কিমান সমিল মিলেৰে থাকে, কিন্তু ইয়াত আপোনালোকৰ পৰিচয় ওলাই অকল কাপোৰত। যোনে ভাল কাপোৰ পিন্ধি আহিছে সি উচ্চ স্থান পাব, আৰু যোনে অকণমান বেয়া কাপোৰ পিন্ধি আহিছে সি চাকৰ, সি ভিখাৰী। সঁচাকৈ আপোনালোকৰ যে মানসিকতাবোৰ ইমান নীচ, মই কেতিয়াও ভবা নাছিলোঁ। হ'ব বোপা, হ'ব।
আৰু একো কথাই নক'বা আৰু লাজ নিদিবা আমাক। আমি বহুত লজ্জিত তোমালোকক এইবোৰ ব্যৱহাৰ কৰি। সঁচাকৈ আমি বহুত লজ্জিত। মই এনেকুৱা আৰু কোনোদিন কাৰো লগত নকৰোঁ। তোমালোকে মোক আজি সঁচাকৈ চকু খোল খুৱাই দিলে। আচলতে মই এনেকুৱা আৰু কাৰো লগতে নকৰোঁ। চিন্তা নকৰিবা তোমালোকে। মই আজিৰ পৰা সলনি হ'ম। আজিৰ পৰা মোৰ মানসিকতাও সলনি হ'ব। সঁচাকৈ তোমালোকে আজি আমাক সঁচাকৈ চকু খোল খুৱাই দিলা। আচলতে তোমালোকে মনৰ ধনী, হাতত পইচা কম থাকিব পাৰে, কিন্তু তোমালোকৰ মনটো বহুত ডাঙৰ, বহুত সহজ সৰল মনৰ তোমালোকে। সঁচাকৈও তোমালোকে আমাক বহুত কথা শিকাই দিলা আজি। আজিৰ পৰা আপোনালোকে সলনি হওক আৰু আপোনালোকৰ মনবোৰ সলনি কৰক। সলনি হ'লোৱে বোৱাৰী, সলনি হ'লোৱে। আজিৰ পৰা মই সকলোকে সমান দৃষ্টিৰে চাম, কাকো উচ্চ নিচ বুলি ব্যৱহাৰ নকৰোঁ। আৰু তোমালোকে মোক নিজৰ মা বুলি ভাবি মাফ কৰি দিয়া বোপাই, মাফ কৰি দিয়া। হ'ব দিয়ক মা, আমি বেয়া পোৱা নাই আৰু বেয়া পামনো কেলে? মানুহ মাত্ৰই ভুল হয় দিয়কচোন। হ'ব আৰু দিয়ক, এইবোৰ কথা কৈ পেলাই আৰু মনবোৰ বেয়া কৰিব নালাগে। ভাগিনজনী এবছৰ মূৰত জন্মদিনটো এবাৰেই আহে, আমি ভালকৈ উদযাপন কৰোঁ আহক। ব'লা আমি সকলোৱে ধুনীয়াকৈ উদযাপন কৰোঁ।